কিন্তু হে ভগৱান, হে মোৰ ঈশ্বৰ, তোমাৰ ইমান কৃপা যে তুমি মোৰ এই নিৰ্জীৱ শৰীৰটোৰ ভিতৰত প্ৰবাহমান হৈ আছা কাৰণে মানুহে মোক সন্মান দিছে, মোক জীৱন্ত বুলি মানুহে মান্যতা দিছে। মোৰ প্ৰতি তেনেকুৱা কাঠ খৰিৰ লগত মোক জ্বলাই দিবৰ কাৰণে কাৰো সক্ষম হোৱা নাই। গতিকে তুমি ৰস, ৰসই ইবচ, তুমি ৰস। গতিকে ৰস কিন্তু ৰসক আকাৰ প্ৰদান কৰিবৰ কাৰণে যে ময়েই যে ৰস, সমস্ত জীৱত মই প্ৰৱেশ কৰিলে সেই জীৱসমূহ ধন্য হৈ যায়, এই কথাটোক প্ৰতিপন্ন কৰিবৰ নিমিত্তে তেওঁ ৰসক এটা আকাৰ ৰূপ প্ৰদান কৰিলে। ৰসত আকাৰ আহিল কাৰণে সি হ্ৰাস হৈ গ'ল। ৰসক আকাৰ ৰূপ দিয়া হ'ল। ৰসৰটো আকাৰ নাই, ৰসৰনো ক'ত আকাৰ আছে? কিন্তু তাক আকাৰ ৰূপ দিলে যেতিয়া সি হ্ৰাস হৈ গ'ল। আৰু আজি সেই ৰসক আকাৰ ৰূপ দিবৰ কাৰণে ভগৱানৰ ইচ্ছা জাগৃত হ'ল, আৰু এই ইচ্ছা জগতৰ কল্যাণৰ কাৰণে। আৰু সেইকাৰণে তেওঁ কি কৰিলে? দেখি যোগ মায়া বলে হৰিষে তহিতে ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ অভিলা চিত্তে। যোগ মায়াৰ বলেৰে সেই স্থানত তেওঁ অত্যন্ত আনন্দ চিত্তে ৰাসক্ৰীড়া কৰিবৰ কাৰণে তেওঁৰ মনক স্থিৰ কৰি ল'লে। প্ৰভুসকল, ভগৱন্ত পুৰুষৰ সকলো কাৰ্য তেওঁ মায়াৰ লগত সন্নিৱিষ্ট কৰি সম্পাদিত কৰিছে। এই কথা আপোনালোকে মনত ৰাখিব। সেইকাৰণে পৃথিৱীত দুষ্ট দৈত্যক নিপাত কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি সংস্কৃতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, সন্তসকলক পালন কৰিবৰ কাৰণে যি উদ্দেশ্যলৈ ভগৱান যিদিনাখন কংসৰ কাৰাগাৰত জন্ম হৈছিলে, সমসাময়িকভাৱে যশোদাৰ তাতে যোগমায়া জন্ম হৈছে। আৰু এই তত্ত্ব তাৰমানে আমিবিলাকে এই যে শাস্ত্ৰৰ ব্যাখ্যানত আমি মানুহবিলাকে কওঁ যে হে আমাৰ আৰু এইবিলাক মায়া আৰু নাই, এইবিলাকৰ প্ৰতি আমাৰ মায়া নাই, এইটো হ'বই নোৱাৰে। মায়া নোহোৱাকৈ কোনো ব্যক্তি থাকিব নোৱাৰে। মায়াক বাদ দি আপুনি চলিবই নোৱাৰিব। যিদিনাখন মোৰ শৰীৰৰ পৰা প্ৰভু ভগৱন্ত যি আত্মাশক্তি সি গুচি যাব, লগে লগে মায়াও গুচি যাব, মায়াও নাথাকে। কাৰণ মায়া হ'ল ইন্ধন। গাড়ী এখন চলাবৰ কাৰণে যি ধৰণে ইন্ধনৰ প্ৰয়োজন, যন্ত্ৰ এটা চলিবৰ কাৰণে তাক যেনেকৈ ইন্ধনৰ প্ৰয়োজন, যান্ত্ৰিকজনে অকলে যন্ত্ৰটো নচলায়, যান্ত্ৰিকজনে যন্ত্ৰটোক পৰিচালিত কৰিবৰ কাৰণে যি ধৰণে ইন্ধনৰ প্ৰয়োজন আছে, ঠিক তেনেকৈ জগতৰ শ্ৰেষ্ঠ যান্ত্ৰিকজনৰ নাম হ'ল ভগৱান স্বয়ং নিজেই। আৰু মোৰ এই শৰীৰটোক যদি যন্ত্ৰ বুলি ধৰোঁ, তেতিয়াহ'লে ইয়াক চলাবৰ কাৰণে যিখিনি ইন্ধন সেইখিনি মায়া। ক'ত কৈছে এইটো কথা? গীতাৰ শেষত কৈছে। কি কৈছে? ঈশ্বৰঃ সৰ্বভূতানি হৃদ্দেশে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া। ঈশ্বৰঃ সৰ্বভূতানি, সমস্ত ভূতত, ভূত মানে শৰীৰ, সমস্ত শৰীৰত, অকল মানুহ বুলি নহয় প্ৰভুসকল, মানুহ, গৰু, ছাগলী, কুকুৰ, মেকুৰী, শিয়াল, গছ গছনি, তৰু, তৃণ, লতা, মৎস্য, কুৰ্ম, যিমান প্ৰপঞ্চ দৃষ্টিত যিমান দৃষ্টিগোচৰ হৈছে আপোনাৰ, একদম ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱলৈকে, যাক আমি চকুৰে নেদেখোঁ, মনিব নোৱাৰোঁ, তেনেকুৱা জীৱৰ পৰা ব্ৰহ্মালৈকে হিচাপটো দিছে। ব্ৰহ্মা আদি কৰি জীৱ যত, যিহেতু ব্ৰহ্মা লেখত ল'বলগীয়া এটা জীৱ, গতিকে ব্ৰহ্মাৰ পৰা প্ৰাৰম্ভ কৰি সমস্ত জীৱসমূহ মায়া সজ্জা মাজে আশ্ৰয় ঘুমটি যায়। অৰ্থাৎ মায়াৰ দ্বাৰা তেওঁলোক পৰিচালিত হৈ আছে, যান্ত্ৰিকটো স্বয়ং ভগৱান নিজেই। গতিকে আজিও ৰাসক্ৰীড়াৰ দৰে এটি বিলক্ষণযুক্ত লীলা ভগৱান পুৰুষে সম্পাদিত কৰিবৰ কাৰণে আজিও তেওঁ যোগমায়াৰ বলেৰে অত্যন্ত আনন্দ চিত্ত বঢ়াই তেওঁৰ প্ৰিয় প্ৰেমী ভক্তসকলক আমন্ত্ৰণ কৰিবৰ কাৰণে ভগৱানৰ ইচ্ছা জাগৃত হ'ল। আর ভৈলন্ত উদিত চন্দ্র পূর্ব দিশন্তে কামাতুর স্ত্রীর যেন
সন্তাপ মার্জন্তে আর অখণ্ড মণ্ডল চন্দ্র দেখিল হরি কুংকুমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি ৰাম বনকু দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত আর পুরিয়া পঞ্চম নাদ বহাইলা মদন শুনি কামে বিমোহিত ভৈলা গোপীগণ ইয়াত খুব গুৰুত্বপূৰ্ণ কথা আৰু এটি আছে সেইটো হ'ল কি যে ৰাসক্ৰীড়াৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা অন্যতম এটি লীলা হ'ল বস্ত্ৰহৰণ লীলা গোপীসকলৰ কাৰ্তিক মাহৰ সেই পূৰ্ণিমা যিটো পূৰ্ণিমাত ভগৱানে ৰাসক্ৰীড়া সম্পাদন কৰিছিল তাৰ সম্পূৰ্ণ এবছৰ আগত সেই একেটা পূৰ্ণিমাতে ভগৱন্ত পুৰুষে গোপীসকলৰ বস্ত্ৰহৰণ কৰিছিল বস্ত্ৰহৰণক অন্যতম তত্ত্ব বোলা হয় ভাগৱত তে ভগৱানে কিয় গোপীসকলৰ বস্ত্ৰহৰণ কৰিবলগীয়া হ'ল প্ৰথমে সেই বস্ত্ৰ গোপীসকলে নিজে বিসৰ্জন দিছে আৰু যমুনাৰ জলত নামি বিবস্ত্ৰে বস্ত্ৰহীন শৰীৰে কেৱল শৰীৰ তেওঁলোকে যমুনাত নামি ভগৱান কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে মহামায়া কাত্যায়নীক তেওঁলোকে ব্ৰত সাধন কৰিছে কাৰ্তিক মাহত হে আই কাত্যায়নী তুমি আমাক ভগৱান কৃষ্ণক স্বামী হিচাপে প্ৰদান কৰা তেওঁলোকৰ উদ্দেশ্য এইটো গতিকে মহামায়া কাত্যায়নীক কৰা ব্ৰত ভগৱান কৃষ্ণৰ কৰ্ণগোচৰ হৈছে গোপীসকলক প্ৰসাদ দিবৰ নিমিত্তে তৎক্ষণাৎ ভগৱান সেই স্থানত উপস্থিত হৈছে আৰু ভগৱান যেতিয়া উপস্থিত হৈছে ভগৱানে দেখিছে যে যিবিলাক বস্ত্ৰ গোপীসকলে পৰিত্যাগ কৰিছে মুখ পাবৰ কাৰণে সেই বস্ত্ৰসমূহ তেওঁ কদম্বৰ বৃক্ষত উঠাই আৰামত বহি আছে কিন্তু দেখা গ'ল যে যিসকল গোপীয়ে বস্ত্ৰ পৰিত্যাগ কৰি কেৱল শৰীৰে যমুনাৰ জলত নামি ভগৱন্ত পুৰুষক স্বামী হিচাপে পাবৰ কাৰণে কাত্যায়নী ব্ৰত সাধন কৰিছে সেই গোপীসকলে স্বয়ং ভগৱান কৃষ্ণ আহি যেতিয়া তেওঁলোকৰ বস্ত্ৰসমূহ সামৰি লৈছে তেতিয়া কিন্তু সেই গোপীসকলে সেই বস্ত্ৰসমূহ পুনৰ বিচাৰিছে যে দিয়া আমাক বস্ত্ৰখিনি কিহৰ কাৰণে কৈছে সেইখিনি আমাৰ বস্ত্ৰ আমাক লাগে কিন্তু তোমালোকেতো মুখে বিচাৰি ব্ৰত কৰি আছা এতিয়া যে বস্ত্ৰখিনিৰ প্ৰয়োজন হ'ল বোলে নহয় আমাক বস্ত্ৰখিনি লাগে ভগৱানে তেওঁলোকক বস্ত্ৰখিনি উভতাই দিছে দি ভগৱান তাৰ পৰা গুচি আহিব খুজিছে তেতিয়া গোপীসকলে ভগৱান কৃষ্ণক সুধিছিল যে হে কৃষ্ণ আমি তোমাক বিচাৰিছিলোঁ আৰু সেই বুলি তুমি আহিছিলা বুলি আমি ভাবিছিলোঁ কিন্তু এতিয়া যে তুমি আকৌ উভতি গৈছা কৈছে তোমালোকক মোক নালাগে নহয় বস্ত্ৰখিনিকহে লাগে গতিকে বস্ত্ৰখিনি দিলোঁ গতিকে মই আহিলোঁ তোমালোকে নিৰ্ণয় কৰিব লাগিব তোমালোকক বস্ত্ৰ লাগে নে মোক লাগে এই বস্ত্ৰখিনি প্ৰতীকী অৰ্থত বিষয়ী বস্ত্ৰ আচলতে বিষয় তোমালোকক বিষয় লাগে যদি বিষয় পাবা আৰু বিষয় পৰিত্যাগ কৰি যদি মোক বিচাৰা তেতিয়াহ'লে মোক পাবা সিদ্ধান্ত তোমালোকৰ ল'বা বোলে আমাক তোমাক লাগে বিষয় বস্ত্ৰ বোলে আমি এইবিলাক পৰিত্যাগ কৰিম ঠিক আছে তেতিয়াহ'লে মই যিদিনাখন তোমালোকক আমন্ত্ৰণ কৰিম সেইদিনাখন তোমালোকে মোক পাবা গতিকে সেই দিনটোলৈ তোমালোকে অপেক্ষা কৰা এই যে ভগৱানে কৈ গ'ল গোপীসকলক যে মই বংশীত ধ্বনিৰে সুমধুৰ সুস্বৰ গীতেৰে তোমালোকক আমন্ত্ৰণ কৰিম আৰু সিদিনাখন তোমালোকে মোৰ ওচৰলৈ আহিবা
সেই দিনটোলৈ সিদিনাখনৰ পৰা গোপীসকল অপেক্ষাৰত হৈ থাকিল। তেওঁলোকৰ তন মন চিন্তা সকলো ভগৱান কৃষ্ণত সমৰ্পিত হৈ গ'ল। কেতিয়া ভগৱানে আমাক মাতিব, কেতিয়া আমি ভগৱানৰ ওচৰত বিলীন হৈ যাম, ভগৱানে কেতিয়া আমাক তেওঁৰ কৰি সামৰি ল'ব, এই চিন্তাধাৰাত তেওঁলোক ব্যস্ত হৈ থাকিল। আৰু সেইকাৰণে ভগৱানক পোৱাৰ যিটো বাঞ্ছা, সেই বাঞ্ছাত গোপীসকলৰ কি হৈ গ'ল, বিষয় সম্পত্তি অন্যান্য যিবিলাক দৈনন্দিন জীৱনত যিবিলাক কামপ্ৰীড়াই আমাক পীড়া কৰি থাকে, সেই কামপ্ৰীড়া তেওঁলোকৰ ভংগ হৈ গ'ল। কৃষ্ণক পাবৰ কাৰণে যিটো কামনা, সেই কামনাৰ পীড়াই তেওঁলোকক অধিক ক্ৰীড়াশীল কৰি তুলিলে। এতিয়া কথাটো মন কৰিব, এটা হ'ল বিষয় পীড়া, এটা হ'ল ভগৱানক পাবৰ কাৰণে পীড়া। সেইকাৰণে কামনাক বাদ দি পেলাই আপুনি ভগৱানক বুজিব নোৱাৰে। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, মোৰ মনৰ কামনাক তুমি পূৰ্ণ কৰা। কি? ভকতৰ সং সদান গোচক মুখে এইটো আগনা। মোৰ এইটো কামনা ভকতৰ সং, কাৰণ সজ্জনৰ সংগ, ভকতৰ সংগ সুদুৰ্লভ বুলি কৈছে, পৰম দুৰ্লভ। ই প্ৰাপ্তি হোৱাটো ইমান সহজ নহয়। সেইকাৰণে মানুহৰ জীৱনত বহুতে ভাবে যে আমি ভকতৰ সংগ পাম, ভকতৰ সংগৰ কাৰণে আমি আয়োজনো কৰোঁ। কিন্তু এনেকুৱা কিছুমান পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হয়, সেই পৰিস্থিতিয়ে আপোনাক কিভাৱে ভকতৰ সংগৰ পৰা বঞ্চিত কৰি পেলাই আপুনি গমেই নাপায়, আপুনি ধৰিবই নোৱাৰিব। সেইকাৰণে সুদুৰ্লভ সজ্জন সংগতি সুদুৰ্লভ, ভাগৱতত কৈছে, সুখদেৱৰ বাণী যে পৰম ভগৱানে নিজক দুৰ্লভ কৰা নাই, কিন্তু ভকতৰ কাৰণে ভগৱানক পাব পাৰে আপুনি, কিন্তু সন্তৰ সংগ দুৰ্লভ বুলি কৈছে। ভগৱানক পোৱাটো সহজ, কিন্তু ভক্তৰ সংগ পোৱাটো দুৰ্লভ। ভকতৰ সংগ এইকাৰণেই দুৰ্লভ যে ভকতৰ সংগত আহিলে তেওঁ ভগৱানক প্ৰাপ্তি হ'বই, ই নিশ্চিত। গতিকে ভগৱানে কাক প্ৰাপ্তি কৰাব সেইটো নিৰ্ণয় কোনে কৰিব? সন্তৰ সংগই কৰিব। ব্ৰহ্মানন্দ স্বামীয়ে গাইছে, কাশী যায় মথুৰা যায়, जाए हरिद्वार रे, चार धाम तीर्थ फिर आवे, मन का नहीं सुधार रे, सत्संगत जग सार साधु, सत्संगत जग सार। আপুনি কাশী যাওক, মথুৰা যাওক, হৰিদ্বাৰ যাওক, য'তেই নাযাওক কিয়, তীৰ্থ ভ্ৰমণ কৰি গংগা যমুনা অলকানন্দ সৰস্বতী নৰ্মদা পবিত্ৰ তীৰ্থ জলত আপুনি যিমান স্নান অভিষেক নকৰক কিয়, যিমান চাহি স্নান নকৰক কিয়, মনেই যদি শুদ্ধ নহ'ল তেতিয়াহ'লে কি লাভ হ'ব? তে মনক শুদ্ধি কৰাৰ তীৰ্থ কি? ভক্ত তীৰ্থ, য'ত সন্তসকল বিদ্যমান হৈ থাকে। তহিতে গংগা তহিতে গদাবৰী, য'ত সন্তসকলে একেলগে, আজি আপোনালোকে যি ধৰণে ইয়াত আয়োজন কৰিছে, ইয়াত সন্তৰ সংগতিত ভগৱানৰ কথামৃত যি ধৰণে প্ৰবাহিত হৈছে, এই ভগৱানৰ কথামৃতত যদি কোনোবাৰ সৌভাগ্য মিলিছে, তেওঁ ইয়াত স্নান পান অৱগাহন কৰিব আৰু তেওঁৰ মন শুদ্ধি হ'ব। সাধু সংগ অনুসৰা, মহাপুৰুষৰ বাণী দেই প্ৰভুসকল, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগত আহিলে মানুহৰ পাখণ্ড আচাৰৰ পৰা তেওঁ মুক্ত হৈ যায়। পাখণ্ড আচাৰে আমাক সাধু সংগৰ পৰা বঞ্চিত কৰিব খোজে, কিন্তু সাধু সংগৰ পৰা বঞ্চিত হোৱাৰ বা সাধু সংগৰ পৰা বঞ্চিত নহ'বৰ কাৰণে যদি কোনোবাই প্ৰয়াস কৰে, তেতিয়াহ'লে তেওঁৰ মন শুদ্ধ হ'ল। গতিকে সাধু সংগত দেখা যায় যে সাধু সংগত কিছুমান বিশেষ গুণ মানুহৰ জীৱনত উৎপত্তি ঘটে। যেনেকৈ প্ৰচুৰ সম্পত্তি থকা মানুহবিলাকৰ, যিবিলাকৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি ইত্যাদি থাকে, এই ধনী বানী ব্যক্তিসকলৰ
তিনিটা দোষ থাকে তেওঁলোকৰ জীৱনত সেই দোষকেইটাৰ পৰা যেতিয়ালৈ তেওঁলোক মুক্ত নহয় তেতিয়ালৈকে তেওঁলোকে ভগৱানক প্ৰাপ্তি নহয় সেই ধন মানে সেই দোষকেইটা কি প্ৰথমটো দোষ হ'ল যে ধনৰ প্ৰতি থকা যিটো তেওঁলোকৰ মোহ অভিমান ধনাভিমান যে মোৰ পইচা আছে মোৰ ধন আছে দ্বিতীয়তে হ'ল সেই ধনৰ দ্বাৰা যি কাৰ্য সম্পাদিত কৰে সেই কাৰ্যৰ প্ৰতি তেওঁলোকৰ স্বীকৃতি প্ৰাপ্তিৰ যিটো বাসনা 2 3 নম্বৰতে হ'ল কি সেই ধনৰ ব্যৱহাৰিক প্ৰভু কল ধনক তিনিটা ধৰণে ব্যৱহাৰ হয় উত্তম ধনৰ উত্তম ব্যৱহাৰটো হ'ল দান যদি কোনোবাই দান কৰিব পাৰে মুক্ত চিত্তে তেতিয়াহ'লে তেওঁ ধনৰ সৎব্যৱহাৰ হয় তেওঁ কিন্তু দানটো কেনেকুৱা হ'ব লাগে যে অসমীয়াত আমাৰ এষাৰ কথা আছে যে দান এনেকুৱা এটা বস্তু যি সোঁ হাতেৰে দিলে বাওঁ হাতে গম পাব নালাগে দানৰ কথা কৈছে যে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে তাৰমানে দান এনেকুৱা আমি কেতিয়াবা কিছুমান নামঘৰলৈ যাওঁ অধিকাৰ হিচাপে আমাক খুঁটাবিলাকতে বহিবলৈ দিয়ে বহু ভকতে কয় যে আপুনি যে বহিছিলে খুঁটাটোত বৰ খুঁটাটোত নামঘৰৰ সেইটো আমাৰ পৰিয়ালে দান দিয়া তাৰমানে এতিয়াও খুঁটাটো তেওঁলোকে দান দিব পৰা নাই এতিয়াও সেই খুঁটাটো আমাৰ বুলিয়ে তেওঁলোকে ভাবি আছে যিটো খুঁটাৰ প্ৰতি তেওঁলোকৰ ইমান টান সেইটো কেনেকৈ দানত পৰিব মানে সেইকাৰণে কবিৰ দাসে এটা বাণী লিখি থৈ গৈছে সন্ত কবিৰ দাসৰ যিবিলাক দোহা আছে সন্ত কবিৰ দাসে কৈছে মাংগ উসি से जो दे खुशी से और कहे ना किसी से তেওঁ খুজিবলৈ কৈছে যিজনে অত্যন্ত আনন্দ চিত্তে দিব পাৰে আৰু যিজনে কাকো নকয় আজি আপোনালোকে আমাৰ অসমত এনেকুৱা পৰিস্থিতি মোৰ জীৱনতে মই দেখিছোঁ যে ভুলক্ৰমে 500 টকা দান দিয়া এজন দাতাৰ নামটো স্মৃতি গ্ৰন্থত নোলাল তাৰ কাৰণে সমাজখন দুফাল হ'বলগীয়া হৈছে এনেকুৱা পৰিস্থিতি অসমত সৃষ্টি হৈছে কিহৰ কাৰণে মোৰ নামটো নাহিল মই যে 500 টকাটো দিলো কিন্তু ভাৰতবৰ্ষত আপুনি অন্যান্য স্থানলৈ যদি যায় আপুনি দেখিব যে তাত লক্ষ লক্ষ টকা মানুহে লক্ষ টকাৰ সম্পত্তি দান কৰিছে কিন্তু কোনে দান কৰিছে তাৰ কোনো উল্লেখ নাই মনে মনে দি থৈ যায় মন্দিৰৰ পূজাৰীয়ে দুৱাৰ খুলিবলৈ আহি দেখে যে দুৱাৰ মুখতে টকা সোণ দ্ৰব্য বস্তু দি থৈ গৈছে কিন্তু কোনে দি থৈ গৈছে সেইটো নাজানে তাৰমানে মইনো দিব পৰা কোন মোৰনো দিব পৰা ক্ষমতা ক'ত আছে প্ৰভু তুমিহে আচলতে সমস্ত মোৰ যদি সম্পত্তি হৈছে সেয়া তোমাৰ কৃপাত হৈছে মোৰ যদি যশস্যা বাঢ়িছে সেয়া তোমাৰ কাৰণে বাঢ়িছে প্ৰভু মোৰ যদি কৃতিত্ব জগতত বিস্তাৰিত হৈছে তেতিয়ালে সেয়া তোমাৰ কাৰণে হৈছে ভগৱান এই মোৰ যশস্যা কৃতিত্ব ধন সম্পত্তি এই সকলোবিলাকৰ গৰাকী আচলতে মই নহয় তুমিহে এই ভাৱনাৰে যিবিলাকে জীৱন জীয়াইছে তেওঁলোকৰ জীৱন ধন্য আৰু সেই অৱস্থালৈ যাবৰ কাৰণে এগৰাকী ব্যক্তি নিশ্চিতভাৱে সৎসংগত তেওঁ যাবই লাগিব সাধুসংগ অনুসৰণ কৰিবই লাগিব সাধুসংগত তেওঁ যেতিয়া এই কথাবিলাকত মনোনিৱেশ কৰিব তেতিয়া তেওঁৰ এই বস্তুটোৰ প্ৰতি মানে মোহ ভংগ হৈ যাব আৰু তেওঁ ধন্য হ'ব আজি গোপীসকলেও ভগৱানৰ সংগ পাবৰ কাৰণে সৎসংগ শব্দটোৰ অৰ্থ সৎ মানে সঁচা সৎ শব্দটোৰ অৰ্থ হ'ল যিটো নিত্য যিটো চূড়ান্ত সত্য পৃথিৱীত তাতকৈ আৰু সত্য একো নাই সেইকাৰণে ভগৱানৰ স্বৰূপ অন্যতম স্বৰূপ হ'ল সৎ মানে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ সংস্কৃত ভাগৱতৰ মংগলাচৰণৰ প্ৰথম পদ
সচ্চিদানন্দ ৰূপায়। হে ভগৱান, তোমাৰ স্বৰূপ সৎ, চিত আৰু আনন্দ। সৎ মানে সঁচা, সত্য, নিত্য। সেইকাৰণে ভগৱানৰ স্বৰূপটোৱে হ'ল সঁচা, বাকীবিলাক মিছা। যেনে মহাপুৰুষ মাধৱদেৱে ইয়াৰ সিদ্ধান্ত দিছে নামঘোষাত। হৰিষে কেৱলে সঁচা মাত্ৰ, অ ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখা শুনা মানে। হৰি কেৱল সঁচা, বাকী যিমান দেখিছে সকলো মিছা। মিছা মানে অবস্তু, অপদাৰ্থ, অনিত্য। এইবিলাক ক্ষণভংগুৰ প্ৰভুসকল, চব বিনাশ হৈ যাব। প্ৰভু, মই যে সম্পত্তিৰ কথা আমাৰ আগতে ক'লোঁ, পৃথিৱীৰ ভিতৰত ধনাধ্যক্ষ বুলি কাক কয় জানে? কুবেৰক কয়। কুবেৰতকৈ শ্ৰেষ্ঠ সম্পত্তি ৰক্ষক কোনো নাই পৃথিৱীত। যক্ষাধিপতি কুবেৰ, কুবেৰৰ সম্পত্তি শ্ৰেষ্ঠ সম্পত্তি। কিন্তু সেই কুবেৰৰ সম্পত্তিও, কুবেৰৰ ভঁৰালো এদিন কি হৈ যায়? শেষ হৈ যায়। কেতিয়া? পৃথিৱী যিদিনাখন প্ৰলয় হ'ব, ক'তনো কুবেৰৰ সম্পত্তি? সিও বিনাশ হৈ যাব পৃথিৱীৰ লগতে। গতিকে এইবোৰ সকলো বিনাশী, অবিনাশী মাত্ৰ ভগৱান নিজে স্বয়ং, তেওঁৰ নাম, বাকী চব বিনাশী। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত 3 বাৰ বস্তু প্ৰকাশ কৰিছে। বহুতে সোধে এই বস্তু প্ৰকাশ মানে কি? মানে অবস্তুৰ জ্ঞান দি পেলাই বস্তুখিনিক প্ৰকাশ কৰাটোৱে হ'ল বস্তু প্ৰকাশ। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱে নামঘোষাত গুৰুক বস্তু বুলি কৈছে, কৃষ্ণক বস্তু বুলি কৈছে, নামক বস্তু বুলি কৈছে, ভকতক বস্তু বুলি কৈছে। এই 4টা বস্তুৰ ব্যতিৰেকে বাকী সকলোবিলাক অবস্তু। ভকত মানে ভকত পদবীটোক বস্তু বুলি কৈছে। ভকত এনেকুৱা এটা পদবী, যি পদবীত এজন ব্যক্তি অধিষ্ঠিত হোৱাৰ লগে লগে তেওঁ বস্তুলৈ ৰূপান্তৰ হৈ যায়। সেইকাৰণে তেওঁ সেব্য হৈ যায়, সকলোৱে তেওঁক সেৱা কৰে। আমি ভাবোঁ যে আমি শৰণ ল'লোঁ, ভজন ল'লোঁ, নাম গালোঁ, ধুতি পিন্ধিলোঁ, আজিৰ পৰা মই ভকত হৈ গ'লোঁ। ভকত বস্তু হ'বৰ কাৰণে তেওঁ সেই সাধনাও সম্পাদিত কৰিব লাগিব। ভগৱন্ত পুৰুষে নিৰ্ণয় কৰিব আপুনি ভকত বস্তুলৈ ৰূপান্তৰ হৈছে নে নাই। সেই ঈশ্বৰৰ দৃষ্টি। কিন্তু আমাৰ মানৱীয় দৃষ্টিত আমি যিহেতু এই সিদ্ধান্ত ল'ব নোৱাৰোঁ, এতেকে আমি সকলোকে ভকত বুলিয়ে গণ্য কৰোঁ। ভকত হৈছে নে নাই সেই সিদ্ধান্ত আপুনি মই দিব নোৱাৰোঁ। সেই সিদ্ধান্ত প্ৰদান কৰিব ভগৱন্ত পুৰুষে। সেইকাৰণে বস্তু বুলি ক'লে কেৱল সৎসংগ। সৎসংগই হ'ল জগতৰ শ্ৰেষ্ঠ সংগ। গতিকে আজি গোপীসকলৰ মনত যিটো ভাৱনাত তেওঁ ক্ৰীড়াশীল হৈ আছে, যে মই সৎ বস্তুৰ সংগ ল'ব লাগে, সৎ বস্তুৰ সংগ ল'ব লাগে, ভগৱানৰ সংস্পৰ্শ হ'ব লাগে, ভগৱানত বিলীন হৈ যাব লাগে, ভগৱানক স্বামী হিচাপে পাব লাগে। এয়া তাৰমানে আমি বৈষয়িক জগতত যি স্বামী স্ত্ৰী, মোৰ এগৰাকী পত্নী আছে, আপোনাৰ এগৰাকী পত্নী আছে, কোনোবাৰ এগৰাকী স্বামী আছে, এই যিবিলাক বৈষয়িক স্বামী স্ত্ৰীৰ বন্ধন, সেই বৈষয়িক স্বামী স্ত্ৰীৰ বন্ধন আৰু ৰাসক্ৰিয়াত ভগৱান কৃষ্ণ আৰু গোপীসকলৰ যি স্বামী স্ত্ৰীৰ মানে ভাৰ্যাৰ যি সম্বন্ধ, ই আকাশ পাতাল পাৰ্থক্য। জগতৰ স্বামী ভগৱান কৃষ্ণক ভক্তসকলে যি ধৰণে মানে, যেনে প্ৰহ্লাদে খুব ধুনীয়াকৈ প্ৰহ্লাদ চৰিত্ৰত মহাপুৰুষে গুৰুজনাই লিখিছে, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। হে স্বামী ৰাম, মই তোমাৰ চৰণ নেৰো। সেই স্বামী বুলি কোনে কৈছে? আপুনি মই সকলোৱে কৈছে। অৰ্থাৎ এজন পুৰুষে যেতিয়া কাৰোবাক স্বামী মানিব, তেতিয়া তেওঁৰ স্থিতিটো কি হৈ যাব? প্ৰকৃতি। একদম এইটো ৰাইট। তাৰমানে কি, বৈষয়িক জগতত এগৰাকী নাৰীয়ে কোনোবা এজন বৈষয়িক পুৰুষক স্বামী মানা
আৰু সমস্ত জগতৰ নৰনাৰীয়ে লগ লাগি ভগৱন্ত পুৰুষক স্বামী মানা এই দুটা বিষয়ৰ মাজত পাৰ্থক্য আছে। সেই তেতিয়া আমি যেতিয়া ভগৱান কৃষ্ণক স্বামী মানিম, তেওঁৰ তাতে বিলীন হ'বলৈ যাম, তেতিয়া আমিবিলাক প্ৰকৃতি হৈ যাম। প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ। আমাৰ বৰপেটাৰ ফালে গায় হোলী গীত, এই ধৰণে গায়। সমস্তৰে আত্মা হৰি পৰম বান্ধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে প্ৰকৃতি পুৰুষ। তাতে প্ৰকৃতি পুৰুষ, এই শৰীৰটোৱে প্ৰকৃতি, শৰীৰৰ ভিতৰত আত্মাস্বৰূপে যিজন বিদ্যমান হৈ আছে তেওঁ পুৰুষ, আৰু এই প্ৰকৃতি পুৰুষক একেলগে যিজনে নিয়ন্ত্ৰিত কৰি আছে তেওঁ পৰম পুৰুষ, পৰমাত্মা, জগদীশ্বৰ। সেইকাৰণে কৈছে যে ব্ৰহ্মেতি পৰমাত্মেতি এইবিলাক একেই বুলি কৈছে। ব্ৰহ্ম পৰমাত্মা, মানে এবাৰ খুব ধুনীয়া উদাহৰণ দিছে যে এবাৰ দেৱৰ্ষি নাৰদ আকাশ মাৰ্গেৰে আহি আছিলে ঠাইলৈ। সমস্ত ব্যক্তিবিলাকে দেখিলে বাপৰে প্ৰচণ্ড সূৰ্য এটা নামি আহি আছে। তেওঁলোকে দেখিছে যে সূৰ্য আজি নামি আহিছে নেকি, কিন্তু দেখিলে লাহে 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 দেখিলে যে সূৰ্য নহয়, কোনোবা এগৰাকী মহাপুৰুষ, কোনোবা এগৰাকী পুণ্যাত্মা, কোনোবা এগৰাকী সন্ত পুৰুষ আহিছে জাজ্জল্যমান ৰূপত। আৰু লাহে 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 যেতিয়া ওচৰ চাপি ভূমিত যেতিয়া পদাৰ্পণ কৰিলে, তেতিয়া সকলোৱে ক'লে আমাৰ দেখোন দেৱৰ্ষি নাৰদ সেইজন। প্ৰথমতে দৃষ্টিটো কি আছিল? সূৰ্য। তাৰপিছত লাহে লাহে দেখিলে কোনোবা এজন মহাপুৰুষ। তাৰপিছত যেতিয়া দেখিলে আমাৰ দেৱৰ্ষি নাৰদহে, আমাৰ হৈ গ'ল। তাৰমানে ব্ৰহ্ম পৰমাত্মা আৰু কৃষ্ণ পুৰুষ। প্ৰেমী ভক্তসকলৰ কাৰণে ভগৱান কৃষ্ণ আমাৰ কৃষ্ণ, তেওঁক বৰ বিশেষ পাৰ্থক্যৰে নাচায় ভক্তসকলে। সেইকাৰণে এটা আনন্দময় ৰূপত ভগৱান কৃষ্ণক চোৱাটো ভগৱান কৃষ্ণই বিচাৰে। যেতিয়া অৰ্জুনক বিৰাট ৰূপ দেখুৱাইছিল কুৰুক্ষেত্ৰ মহাসমৰৰ প্ৰাৰম্ভণিতে, তে বিৰাট স্বৰূপ দেখুৱাতে অৰ্জুন ভয়তে কম্পমান হৈ গ'ল, থৰ থৰকে কঁপিব ধৰিল। আৰু তেওঁ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, তোমাৰ এই স্বৰূপটোক তুমি সম্বৰণ কৰা, এইটো আৰু মই চাব নোৱাৰোঁ। তেতিয়া ভগৱানে একদম চতুৰ্ভুজী ৰূপ, বিতুপন চতুৰ্ভুজী ৰূপ, শংখ চক্ৰ গদা পদ্ম ধৰি দেখুৱালে। অৰ্জুনৰ মুখমণ্ডল আনন্দৰে ভৰি পৰিল, একদম উজ্জ্বল হৈ গ'ল। বাহ, ইমান সুন্দৰ। সেইটো অলপ পিছত ঢাকি পেলালে। এইবাৰ পুনৰ সেই হাতত বাঘ জৰি লৈ কৃষ্ণ হিচাপে ৰথত বহি থাকিলে। কি দেখিলা সখী? বোলে প্ৰথমতে দেখিলো তুমি ইমান ভয়ংকৰ, ইমান বিশাল, ইমান বিৰাট, বাপৰে মই চাবই নোৱাৰিলো। বোলে তাৰপিছত আহা ইমান সুন্দৰ, ইমান বিতুপন, চাই থাকিলে চাই থাকিবলৈ মন যায় তোমাক। বোলে তাৰপিছত আৰু কি, তুমি মোৰ সখী, বাছ ইমানখিনি। কিন্তু এজনাই নহয় জানো, স্বৰূপাৰ্থত বেলেগ বেলেগ। আপুনি কি দৃষ্টিভংগীৰে ল'ব? অৰ্জুনক কিন্তু দৃষ্টিভংগী ঈশ্বৰ পুৰুষে দেখুৱাইছে। কি বুলি কৈছে? যে তুমি আগে পিছে বাদ দি মাজৰটো ধৰিবা মোক পাবৰ কাৰণে। অৰ্থাৎ চতুৰ্ভুজী বিষ্ণুৰ উপাস্য ৰূপ মহাপুৰুষ শংকৰদেৱেও ধ্যান বৰ্ণনত সেই ৰূপৰে বৰ্ণন কৰিছে যে প্ৰত্যেক অংগক চিন্তিপেক মনে ভক্তজনে চৰণৰ পৰা শিৰৰ পৰ্যন্ত, শিৰৰ পৰা চৰণলৈকে ভগৱানৰ সেই চতুৰ্ভুজী ৰূপ ধ্যান কৰিব, তাৰপিছতহে ভগৱানক উপাসনা আদি সম্পাদিত কৰিব। সেইকাৰণে প্ৰতিগৰাকী শৰণাচাৰ্য, প্ৰতিগৰাকী অধিকাৰ যিসকলে শৰণ প্ৰদান কৰে শিষ্যসকলক, তেওঁলোকৰ পবিত্ৰ দায়িত্ব যে তেওঁলোকে ভগৱানৰ সেই উপাস্য স্বৰূপ, যি চতুৰ্ভুজী ৰূপ ধ্যান বৰ্ণনৰ যি
অস্তিত্ব ভক্তসকলৰ হৃদয়ত কিন্তু চৈতন্য স্বৰূপে অংকন কৰি দিব পৰাৰ সামৰ্থ্য তেওঁলোকৰ থাকে আৰু সেইটো কাম তেওঁলোকে কৰিব লাগে যেতিয়ালৈকে ঈশ্বৰৰ স্বৰূপ ভক্তৰ হৃদয়ত অংকন নকৰে তেতিয়ালৈকে শৰণ তেওঁক দিব নোৱাৰে কাৰণ শৰণ কাক দিব এজন গুৰুৰ ওচৰত আচলতে শৰণ নলয় গুৰু মাধ্যম হিচাপে ভগৱানৰ চৰণতে শৰণ আদি প্ৰদান কৰে